আজি আমি পঢ়িম 9.2 হেৰিডিটি এইটো হেৰিডিটি আৰু ইভলিউশ্যন চেপ্টাৰ 9ৰ থাৰ্ড ভিডিঅ' যোনে ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্টটো চোৱা নাই চাই ল'বা এবাৰ চ' আমি হেৰিডিটিৰ মিনিং জানো যে কেৰেক্টাৰ ট্ৰান্সফাৰ হোৱাটোকে আমি হেৰিডিটি বুলি কওঁ তাতে ফাৰ্ষ্ট ভিডিঅ'ত মই কৈছোঁ তো আজি আমি হেৰিডিটিত পঢ়িম মনোহাইব্ৰিড ক্ৰছ চ' এইটো পঢ়াৰ আগতে আমি জানিম ৰুলছ অফ হেৰিডিটি কি হয় হেৰিডিটি বুলি ক'লে ৰুলছ অফ হেৰিডিটি মানে কেৰেক্টাৰ ট্ৰান্সফাৰ হোৱা ৰুল কি যিকোনো টাইপতে কেৰেক্টাৰবিলাক ট্ৰান্সফাৰ হ'ব নোৱাৰে এটাই ৰুলে ফ'ল' কৰে কেৰেক্টাৰ ট্ৰান্সফাৰ হ'লে যে এইটো আমি যদি ফাদাৰৰ DNA বুলি ভাবিলোঁ আৰু এইটো মাদাৰৰ DNA বুলি ভাবিলোঁ চ' ফাদাৰৰ পৰা 50% আহিব এইটো ব্লু কালাৰ দেখিছা আৰু ৰেড কালাৰটো মাদাৰৰ DNA কৈছিলোঁ মাদাৰৰ পৰা 50% মানে এটা ষ্ট্ৰেণ্ড ফাদাৰৰ পৰা আহিব এটা ষ্ট্ৰেণ্ড মাদাৰৰ পৰা আহিব তো এনেকৈ 50% আহে সেইটোৱে হৈছে ৰুলছ অফ হেৰিডিটি অ'কে এইটো 50-50 যে আহে কেৰেক্টাৰ এইটো এক্সপেৰিমেণ্ট কৰি দেখুৱাইছিলে এজন চাইণ্টিষ্টে নহ'লেতো আমি গম নাপালোঁ হয় যে 50% ফাদাৰৰ পৰা আহে 50% মাদাৰৰ পৰা আহে তো যোনজন চাইণ্টিষ্টে এক্সপেৰিমেণ্ট কৰি দেখুৱাইছিলে সেই চাইণ্টিষ্টজনৰ নাম হৈছে গ্ৰিগাৰ জহান মেণ্ডেল আমি মেণ্ডেল বুলি শ্বৰ্ট ফৰ্মত কওঁ ঠিক আছে মেণ্ডেলছ এক্সপেৰিমেণ্ট তো মেণ্ডেলে এক্সপেৰিমেণ্ট কৰি দেখুৱাইছিল আৰু মেণ্ডেলে এক্সপেৰিমেণ্ট কৰিছিল পি প্লাণ্টত ক'ত পি প্লাণ্টত কৰিছিলে মনত ৰাখিবা মটৰ মাহৰ গছত মটৰ মাহৰ এটা ফাদাৰ হিচাপে লৈছে আৰু এটা মাদাৰ হিচাপে লৈছে লৈ পেলাই ক্ৰছ কৰি দেখুৱাইছে যে 50% ফাদাৰৰ পৰা কেৰেক্টাৰ আহিছে আৰু 50% মাদাৰৰ পৰা আহিছে তো চাইণ্টিষ্টজনৰ নাম গ্ৰিগৰ জহান মেণ্ডেল তো পি প্লেণ্টে তেওঁ কিয় চইচ কৰিছিলে ঠিক আছে এইটো মনত ৰাখিবা পি প্লাণ্টৰ শ্বৰ্ট লাইফ চাইকেল মানে লাইফটো সিহঁতৰ 3 months মানতে অফস্প্ৰিং হৈ যায় 3 monthsতে তাৰপিছত চেল্ফ পলিনেশ্যন মানে পি প্লাণ্টছে ফাৰ্টিলাইজেশ্যন কৰিব পাৰিব পলেন গ্ৰেইনবোৰ ফিমেলৰ পাৰ্টত আহি পেলাই ফাৰ্টিলাইজেশ্যন কৰিব পাৰিব নিজৰ মাজতে সিহঁতে ফাৰ্টিলাইজেশ্যন কৰিব পাৰে বেলেগ এটা পি প্লেণ্ট দৰকাৰ নাই সেইকাৰণে লৈছিলে আৰু পিয়'ৰ লাইন্স মানে গোটেইবোৰ আমি homozygous পাম homozygous মানে কি মই নেক্সট কৈ আছোঁ বাৰু তো এই দুটা ৰিজনৰ কাৰণে তেওঁ পি প্লাণ্ট চইচ কৰিছিল গ্ৰিগৰ জহান মেণ্ডেলে কেৰেক্টাৰ ট্ৰান্সফাৰ কেনেকুৱা কি কেৰেক্টাৰ ট্ৰান্সফাৰ হৈছে চাইছিলে ঠিক আছে এতিয়া মেণ্ডেলে যে পি প্লাণ্টৰ কেৰেক্টাৰ চাইছিলে কেইটা কেৰেক্টাৰ আহিছে মানে ট্ৰান্সফাৰ হৈ আহিছে মেণ্ডেলে চাইছিলে 7টা কেৰেক্টাৰ তো এতিয়া মেণ্ডেলে 7টা কেৰেক্টাৰৰ ওপৰত ষ্টাডি কৰিছে বুজি পাইছোঁ কিন্তু একেলগে কৰা নাই প্ৰথমতে এটা কেৰেক্টাৰ ল'লে হাইট যে হাইট কেৰেক্টাৰটো চাওঁ পেৰেণ্টছৰ পৰা নেক্সট জেনেৰেশ্যনত আহিছেনে নাই এইটো পেৰেণ্টছ তাৰপিছত নেক্সট জেনেৰেশ্যনত হাইট কেৰেক্টাৰটো আহিছেনে নাই চাইছে আহিছে হৈ গ'ল নেক্সট আকৌ বেলেগ আৰু এটা কেৰেক্টাৰ ল'লে পড কালাৰ ল'লে পড মানে হৈছে তোমাৰ বাকলিৰ কালাৰটো আহিছেনে নাই চাইছে বাকলিৰ পড শ্বেপ তো এনেকুৱা ধৰণৰ চববোৰ বস্তু এটা এটাকৈ আহিছেনে নাই চাইছে হ'ব কেতিয়াবা আকৌ দুটা কেৰেক্টাৰ একেলগেও লৈছে আহিছেনে নাই চাইছে এতিয়া আমি প্ৰথমতে জানিম এটা কেৰেক্টাৰৰ কথা যে মেণ্ডেলে ফাৰ্ষ্ট অফ অল কৰিছিল কি হাইট কেৰেক্টাৰটো আহিছেনে নাই পেৰেণ্টছৰ পৰা নেক্সট জেনেৰেশ্যনৰ তাত সেইটো চাইছিলে হ'ব এতিয়া এই হাইট কেৰেক্টাৰটো আমি অকল এটা নাথাকে এইটো পেয়াৰ হিচাপে থাকিব অকল হাইট কেৰেক্টাৰটো লৈছোঁ চোৱা হাইট কি লৈছোঁ হাইট অফ এ প্লেণ্ট হাইটটো এতিয়া কি হিচাপে থাকিব বুলি কৈছোঁ পেয়াৰ হিচাপে কেনেকৈ পেয়াৰ হিচাপে থাকিব চাবা হাইট বুলি ক'লে মেণ্ডেলে দুটা বস্তু চাইছিলে এটা টল হাইট চাইছিলে আৰু এটা ডুৱাৰ্ফ হাইট ডুৱাৰ্ফ মানে হৈছে শ্বৰ্ট চাপৰ হাইট বুলি ক'লে দুটা আহিব এটা ওখ এটা চাপৰ এটাৰ অপজিট এটাৰ যে অপজিট সেইটোকে আমি কণ্ট্ৰাষ্টিং কেৰেক্টাৰ বুলি কওঁ মনত ৰাখিবা কণ্ট্ৰাষ্টিং কেৰেক্টাৰ হ'ব আৰু এইটো কি কণ্ট্ৰাষ্টিং কেৰেক্টাৰ পেয়াৰত আছেনে নাই কিহত আছে পেয়াৰত চ' হাইটৰ কণ্ট্ৰাষ্টিং কেৰেক্টাৰ কি টল আৰু ডুৱাৰ্ফ পেয়াৰ অফ কণ্ট্ৰাষ্টিং কেৰেক্টাৰ আৰু তুমি নিজে এক্সাম্পল দিব পাৰা কণ্ট্ৰাষ্টিং কেৰেক্টাৰৰ কালাৰ ছাপ'জ মানুহৰ ভিতৰত যদি দিয়া ব্লেক হোৱাইট এটাৰ অপজিট এই দুটা কি হ'ব পেয়াৰ অফ কণ্ট্ৰাষ্টিং কেৰেক্টাৰ এইটো কি হ'ব এটা পেয়াৰ হৈ আছে হয়নে নহয় কিহৰ পেয়াৰ অফ কণ্ট্ৰাষ্টিং কেৰেক্টাৰ
কেৰেক্টাৰ সো কন্ট্ৰাস্টিং কেৰেক্টাৰ মানে বুজিলা এটা এটাৰ অপোজিট আইদাৰ দিস অৰ ডেট হেতুকে কন্ট্ৰাস্টিং কেৰেক্টাৰ এতিয়া মেন্ডেলে হাইট বুলি যদি লৈছে কেৰেক্টাৰ ইয়াতে হাইটৰ কি ল'ব কন্ট্ৰাস্টিং কেৰেক্টাৰ ল'ব সো সবৰে কন্ট্ৰাস্টিং কেৰেক্টাৰ বিলাক চোৱা হাইটৰ কন্ট্ৰাস্টিং কেৰেক্টাৰ টল আৰু ডুৱাৰ্ফ পট কালাৰৰ কন্ট্ৰাস্টিং কেৰেক্টাৰ হিচাপে লৈছে এই দুটা সবৰে তোমালোকে এটা চাই ল'বা সবৰে কন্ট্ৰাস্টিং কেৰেক্টাৰ হিচাপে লৈছে ওকে এতিয়া যদি মেন্ডেলে অকল এটা কেৰেক্টাৰ ল'লে ন সো এটা কেৰেক্টাৰ যদি লয় তেনেহ'লে এটা কেৰেক্টাৰ মানে ষ্টাডি কৰি যদি চাই তেনেহ'লে হেতুক আমি কম মনোহাইব্ৰিড ক্ৰছ হৈছে অকল এটা কেৰেক্টাৰ চাইছে মই এতিয়া হাইটটো লৈছোঁ বা তোমালোকে যিকোনো এটা ল'ব পাৰা ইয়াৰ ভিতৰত মই অকল এটা কেৰেক্টাৰ লৈছোঁ হাইট কেৰেক্টাৰটো চোৱা সেইকাৰণে এটা কেৰেক্টাৰ লৈছোঁ কাৰণে নামটো কি মনোহাইব্ৰিড এই কেৰেক্টাৰটো মেন্ডেলে কি চাব এতিয়া হাইট কেৰেক্টাৰটো পেৰেণ্টছৰ পৰা নেক্সট জেনেৰেশ্যনত আহিছেনে নাই সেইটো চাব এতিয়া হাইট কেৰেক্টাৰৰ কন্ট্ৰাস্টিং ল'ব লাগিব আমি সদায় ক্ৰছ কৰোঁতে চ' হাইটৰ কন্ট্ৰাস্টিং কি টল আৰু ডুৱাৰ্ফ চ' হাইটৰ কন্ট্ৰাস্টিং টল আৰু ডুৱাৰ্ফ ওকে এইটো এতিয়া চাম যে মানে এনেকৈ ভাবিম টলটো আছিল ফাদাৰ মানে মটৰ মাহৰ গছৰ ফাদাৰ আৰু ডুৱাৰ্ফটো আছিল পি প্লেণ্টৰ মাদাৰ এতিয়া তলৰ কাৰণে জিন কি হয় ফাৰ্ষ্ট ভিডিঅ'ত তোমালোকে চাই ল'বা এবাৰ জিন কি হয় মই বুজাইছিলোঁ তো তলৰ কাৰণে জিন সদায় কেপিটেল টি দুটা দিম ওকে ডুৱাৰ্ফৰ কাৰণে জিন কি দিম স্মল টি দুটা দিম এইকেইটা কি হৈ গ'ল পেৰেণ্টছ হয় এইকেইটা হয়নে নহয় তো এই পেৰেণ্টছকেইটাক আমি ক্ৰছ কৰিব লাগিব ক্ৰছ কৰি অফস্প্ৰিংটো দেখাত কাৰ নিচিনা হ'ব মানে 50% ফাদাৰৰ পৰা আহিব 50% মাদাৰৰ পৰা আহিব যে সেইটো এক্সপ্লেইন কৰি দেখুৱাব মেন্ডেলে হ'ব এতিয়া আমি গম পালোঁ যে যেহেতু ইয়াতে আমি ওৱান পেয়াৰ হিচাপে লৈছিলোঁ হয়নে ওৱান পেয়াৰ অফ কন্ট্ৰাস্টিং কেৰেক্টাৰ লৈছোঁ সেইকাৰণে আমি এইটোক ক'ম মনোহাইব্ৰিড ক্ৰছত কাৰ মাজত ক্ৰছ কৰা হয় ক্ৰছ বিটুইন ওৱান পেয়াৰ অফ কন্ট্ৰাস্টিং কেৰেক্টাৰ অ'কে এতিয়া ইয়াতে যে কেপিটেল টি দুটা দিলোঁ আৰু ইয়াতে স্মল টি দুটা দিলোঁ ইয়াক আমি কি বুলি কওঁ টাৰ্মছকেইটা আমি ভালকৈ জানি ল'ম ফাৰ্ষ্ট হ'ব চোৱা ইয়াতে যে আমি কেপিটেল টি দুটা লৈছোঁ মানে এইটো হৈছে টল কেৰেক্টাৰৰ জিন মনত ৰাখিবা টল কেৰেক্টাৰৰ কি জিন আৰু ইয়াতে যে স্মল টি দুটা লৈছোঁ এইটোও এটা কেৰেক্টাৰৰ কি হয় জিন হয় আমি জিনটো ফাৰ্ষ্ট ভিডিঅ'ত মই কৈছিলোঁ জিন কি হয় অ'কে আৰু জিনৰ যোনটো যোনটো মানে মেম্বাৰ হয় সেইটোক আমি এলিল বুলি কওঁ এইটো এটা এলিল আৰু এইটো এটা এলিল ইয়াতেও এইটো এলিল হয় এইটো এলিল হয় এতিয়া চোৱা টাৰ্মছ তিনিটা এটাক ক'ম আমি homozygous আৰু এটা ক'ম heterozygous homo আৰু hetero কি চোৱা homo মানে সদায় মনত ৰাখিবা মিনিং homoৰ মিনিং হৈছে সেম homoৰ মিনিং কি সেম আৰু চোৱা heteroৰ মিনিং হৈছে ডিফাৰেণ্ট heteroৰ মিনিং ডিফাৰেণ্ট ওকে জিনৰ দুইটা কেপিটেল টি হয় সেম হয় এইটোও কেপিটেল টি এইটোও কেপিটেল টি এই দুটাক এলিল বুলি কয় দুইটা এলিল যদি সেম হয় চোৱা এইটো এটা এলিল সেম হয় তেনেহ'লে এইটো homozygous বুজি পাইছা আকৌ জিনৰ যদি দুইটা এলিল যদি ডিফাৰেণ্ট হয় এলিলকেইটা এটা কেপিটেল টি এটা স্মল টি তেনেহ'লে heterozygous হ'ল আৰু এটা কথা অকল এটা কেপিটেল টি থাকিলেই তাক আমি টল বুলি ক'ম এইটো মনত ৰাখিবা এটা টাৰ্ম অনলি ওৱান কেপিটেল টি যদি থাকে তেতিয়া আমি কি বুলি ক'ম গছডাল বাহিৰত দেখাত আউটাৰ এপিয়াৰেঞ্চ টল গছডাল আমি চকু দি কি দেখিম সদায় টল দেখিম মনত ৰাখিবা হ'ব কেতিয়া টল দেখিম গছডাল বাহিৰত যেতিয়া অনলি ওৱান কেপিটেল টি থাকিব জিনৰ এটা এলিল কেপিটেল থাকিলে হ'ল জিনৰ কি এটা এলিল কেপিটেল থাকিলে হ'ল চোৱা ইয়াৰে জিনৰ এটা এলিল কেপিটেল আছে মানে গছডাল কি দেখিম বাহিৰত
তল দেখিম সেইকাৰণে এইটোক আমি homozygous তল বুলি ক'ম মনত ৰাখিবা হ'ব আৰু এইটোক আমি heterozygous কৈছো কাৰণ দুইটা এলিল ডিফাৰেন্ট কিন্তু এই দুইটাৰ ভিতৰত এটা এলিল ক্যাপিটেল আছে নে নাই অনলি এটা টি কি আছে তল আছে এটা টি ক্যাপিটেল থাকিলে আমি গম পাম যে তল তো গছডাল তল হ'ব সেইকাৰণে heterozygous তল বুলি ক'ম এইটোক কিয় heterozygous তল বুলি ক'ম কাৰণ এটা ক্যাপিটেল টি আছে সেইকাৰণে তল হ'ব আৰু হেটেৰো এইকাৰণে ক'ম দুটা ডিফাৰেন্ট হয় আৰু এতিয়া এটো আহিল এটো কি হ'ব এতিয়া যোন দুটা স্মল টি থাকিলে এটো টার্ম কি সেম দুটা স্মল টি সেইকাৰণে homozygous বুলিয়ে ক'ম হ'ব দুটা সেম স্মল টি আছে homozygous কিন্তু এটো গছটো কি হ'ব উখ হ'ব নেকি তল হ'ব নেকি তুমি নিজে কোৱাচোন উখ নহয় কাৰণ ইয়াতে এটাও ক্যাপিটেল টি নাই এটা হলো ক্যাপিটেল টি লাগিব উখ হ'ব কাৰণে সো ইয়াতে যেহেতু এটাও ক্যাপিটেল টি নাই এটো গছডাল সাপৰ হ'ব কিন্তু দুটা সেম আছে কাৰণে homozygous আৰু dwarf মানে আমি গম পালে দুটা সেম এলিল থাকিলে homozygous বুলি ক'ম আৰু দুটা যদি বেলেগ এলিল থাকে জিনৰ তেনে হেতুক heterozygous বুলি ক'ম সো এই তিনটা টার্মস এটা হৈছে homozygous তল এটা heterozygous তল আৰু এটা homozygous dwarf ভালকৈ মনত ৰাখিবা মানে এলিল দুটা ডিফাৰেন্ট হলে heterozygous এলিল দুটা সেম হলে homozygous আৰু অনলি এটা ক্যাপিটেল টি থাকিলে গছডাল কি হ'ব বাহিৰত দেখাত উখ হ'ব তল হ'ব ওকে এতিয়া মেন্ডেলে কি কৰিছিলে মনোহাইব্ৰিড ক্ৰস কৰিবৰ কাৰণে পেৰেন্টস হিচাপে ফাৰ্স্ট লৈছিলে এটা homozygous তল লৈছিলে দুটা সেম আৰু তল homozygous তল এটো homozygous dwarf লৈছিলে জিনটো কি জিন লৈছিলে homozygous তল আৰু homozygous dwarf এতিয়া ক্ৰস কৰি চাব বাচ্চাটো কাৰ নিচিনা হ'ব homozygous তল হ'ব নে heterozygous তল হ'ব সৰি নে homozygous dwarf হ'ব নে কি হ'ব ক্ৰস কৰি চাব মনোহাইব্ৰিড ক্ৰসত এটা ইম্পৰ্টেন্ট হয় বহুত মনোহাইব্ৰিড ক্ৰসটো সো এই ক্ৰস কৰি মই তোমালোকক দেখুৱাই দিম হ'ব মনোহাইব্ৰিড ক্ৰসটো মই ক্ৰস কৰি দেখুৱাম কিন্তু নেক্সট ভিডিঅত দেখুৱাম ইয়াৰ পিছতে তোমালোকে নেক্সট ভিডিঅটো চাবা ওকে থ্যাংক ইউ